চাওক ইতিমধ্যে বৈঠক আৰম্ভ হৈছে 9 বজাৰ পৰা এই বৈঠকৰ আৰম্ভণি ঘটিছে ৰেডিশ্যন ব্লুৰ ভিতৰত আৰু পূৰ্বৰ পৰা ৰেডিশ্যন ব্লুতে আচলতে কালি আহি তেওঁলোকে যিটো জনতা ভৱনত বৈঠকত মিলিত হৈছিল নিৰ্বাচন আয়োগৰ দলটো তাৰ পিছতে তেওঁলোকে নিশাৰ ভাগত ৰেডিশ্যন ব্লুত আছিল এই নিৰ্বাচন আয়োগৰ যি তিনিজনীয়া দল উপ নিৰ্বাচনী আয়ুক্ত হৃদেশ কুমাৰৰ নেতৃত্বত যিটো দল আহিছিল এই দলটো আৰু ইতিমধ্যে তেওঁলোকে বৈঠক আৰম্ভ কৰিছে বৈঠকত ইতিমধ্যে যিসমূহ অসমৰ প্ৰতিখন জিলাৰে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল উপস্থিত হৈছে আৰু তেওঁলোকৰ সৈতে ইতিমধ্যে আলোচনা আৰম্ভ হৈছে যে এই গোটেই যিটো নিৰ্বাচন ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে অনুৰোধ কৰা হৈছে নিৰ্বাচন আয়ুক্তৰ এই দলটোক যে বিহুৰ ঠিক পূৰ্বেই অসমৰ যিটো নিৰ্বাচনৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব লাগে বা নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে বিহুৰ পূৰ্বে অসমৰ যিখিনি সমষ্টি আছে এই সমষ্টিখিনিত আৰু এই সম্পৰ্কেও তেওঁলোকে আলোচনা নিশ্চয় কৰিব আৰু সমান্তৰালকৈ ইলেকশ্যনৰ কাৰণে বা নিৰ্বাচনৰ কাৰণে কি ধৰণে সাজু হৈছে প্ৰতিখন জিলাৰ জিলা আয়ুক্ত প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক যাক আমি জিলা নিৰ্বাচনী বিষয়া বুলি কওঁ আৰু সেই জিলা নিৰ্বাচনী বিষয়াৰ দায়িত্বত থকা এইসকল জিলা আয়ুক্ত আৰু SP সকল কি ধৰণে সাজু হৈছে আৰক্ষীৰ ফালৰ পৰা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰৱৰ্তী এইকেইটাৰ দিনত বিশেষকৈ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ সময়ছোৱাত বা নিৰ্বাচনৰ একেবাৰে নিৰ্বাচন শেষ হোৱা পৰ্যন্ত কি ধৰণে তেওঁলোকে তৎপৰ হৈ থাকিব আৰক্ষীসকল বা কালিৰ দিনটোত আমি দেখিছিলোঁ যে অৰ্ধসামৰিক বাহিনীৰ কামাণ্ডাৰৰ সৈতেও বৈঠকত মিলিত হৈছিল নিৰ্বাচনী আয়োগৰ এই দলটো আৰু সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ সৈতেও তেওঁলোক মিলিত হৈছিল আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও মিলিত হৈছিল আৰু গোটেই অসমৰ যিটো আইন শৃংখলাজনিত পৰিস্থিতি বৰ্তমানৰে হওক বা ইয়াৰ পাছত নিৰ্বাচন পৰ্যন্ত কি ধৰণে গোটেই ব্যৱস্থাটোক গোটেই ব্যৱস্থাটোক তেওঁলোকে পৰিপাটি ৰূপত তেওঁলোকে ৰাখিব পাৰিব বা একেবাৰে নিৰ্বাচন সুকলমে অনুষ্ঠিত হোৱালৈকে তেওঁলোকে গোটেই ব্যৱস্থাখিনি যাতে খুব ভালদৰে কৰিব পাৰে তাৰ কাৰণেই আচলতে এই গোটেই পৰ্যালোচনা বৈঠকখন আৰু এই পৰ্যালোচনা বৈঠকখন প্ৰায় 1-2 ঘণ্টা পৰ্যন্ত চলিব 9 বজাত যিহেতু বৈঠক আৰম্ভ হৈছে আৰু প্ৰতিখন জিলাৰে ইতিমধ্যে জিলা আয়ুক্তৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু আমি দেখিছোঁ যে এই মুহূৰ্তত আৰম্ভ হৈছে বৈঠক আৰু হয়তো ইয়াৰ পৰা যদি ওলাই অহাৰ পিছত আমি কোনোবা জিলা আয়ুক্ত বা আৰক্ষী অধীক্ষকৰ মন্তব্য সংগ্ৰহ কৰিব পাৰোঁ তেনেহ'লে গম পাম যে কি বিষয়ত আচলতে চৰ্চা হৈছে বা আলোচনা হৈছে কিন্তু এইকেইটা বিষয়ে বিশেষকৈ ইতিমধ্যে আমি কৈছোঁৱে যে প্ৰশাসনৰ ফালৰ পৰা যদি আমি চাওঁ জিলা আয়ুক্তৰ যিখিনি দায়িত্ব থাকিব একোটা ভোট কেন্দ্ৰত প্ৰতিগৰাকী নাগৰিকে যাতে সেই এলেকাটোৰ নাগৰিকে যাতে ভোটদান কৰিব পৰাকৈ সুবিধা কৰি তেওঁলোকক দিব পাৰি বয়োজ্যেষ্ঠসকল আহি ভোট কেন্দ্ৰত যাতে খুব ধুনীয়াকৈ তেওঁলোকে সুবিধাজনকভাৱে তেওঁলোকে ভোট দান কৰিব পাৰে বা সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ কাৰণে তেওঁলোকৰ যিখিনি ব্যৱস্থাপনা থাকিব সেই কাৰ্যসূচীখিনি কি ধৰণে আগবঢ়াই নিয়া হ'ব আৰু আৰক্ষীৰ ক্ষেত্ৰত বিশেষকৈ যিসমূহ স্পৰ্শকাতৰ এলেকাত ভোট কেন্দ্ৰ আছে বা অতি স্পৰ্শকাতৰ এলেকাত কিছুমান ভোট কেন্দ্ৰ আছে সাধাৰণতে ভোটদানৰ সময়ত বিভিন্ন সময়ত এই ধৰণৰ বিক্ষিপ্ত ঘটনাৰ খবৰ আহি থাকে গতিকে এইবাৰ সেইসমূহ ঘটনাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব বা সেই পৰিস্থিতিসমূহৰ সৈতে আৰক্ষীয়ে কেনেদৰে মোকাবিলা কৰিব বা ভোট কেন্দ্ৰসমূহত কিমান আৰক্ষী মোতায়েন কৰা হ'ব ক'ত কিমান আৰক্ষী থাকিব ক'ত কিমান তালাচী ইত্যাদি বা থাকিব কাৰণ নিৰ্বাচনৰ সময়ত আমি দেখোঁ যে বিভিন্ন সময়ত ৰাজনৈতিক নেতাৰ কিছুমান কাম কাজো চৰ্চালৈ আহে গতিকে এই ক্ষেত্ৰত কি ধৰণৰ ভূমিকা হ'ব আৰক্ষী প্ৰশাসনৰ এই ক্ষেত্ৰত আচলতে আলোচনা কৰা হ'ব গতিকে নিৰ্বাচন আয়োগৰ দলটো দুদিনীয়া ভ্ৰমণসূচীৰে যিহেতু অসমলৈ আহিছে কালি দিনটোতে জনতা ভৱনত 2-3খন তেওঁলোকে গুৰুত্বপূৰ্ণ বৈঠক কৰাৰ পাছত আজি দ্বিতীয় দিন তেওঁলোকৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু এই কাৰ্যসূচীত প্ৰথম যিটো কাৰ্যসূচী দ্বিতীয় দিনৰ কাৰ্যসূচী এয়া হৈছে নিৰ্বাচন আয়োগৰ এই দলটোৰ সৈতে জিলা আয়ুক্ত আৰু SP-ৰ বৈঠক আৰু এই SP-ৰ বৈঠক ইতিমধ্যে চলি আছে তাৰপিছত যদি কোনোবা জিলা আয়ুক্তৰ আমি সাক্ষাৎকাৰ লাভ কৰিব পাৰোঁ বা SP-ৰো সাক্ষাৎকাৰ লাভ কৰোঁ তেতিয়াহ'লে আৰু অধিক আমি আচলতে গম পাম যে কি হৈছে আৰু বৈঠক ইতিমধ্যে আৰম্ভ হৈছে আৰু কিছু সময় চলাৰ পিছত আমি আৰু কিছু খবৰ দৰ্শকসকলক জনাই যাম ইভা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ